নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ আপোনালোকৰ পুলিচৰ ফালৰ পৰা নতুন ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 450টা প্লাছ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেন্তে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকৰ 452টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদ আপোনালোকৰ ৰেলৱে পুলিচৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আৰু পোষ্ট নেম দিয়া হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকৰ চাব ইন্সপেক্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকৰ 20ৰ পৰা আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকৰ মাথো গ্ৰেজুৱেশ্যন কৰা হ'লেই আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকে চাব পাৰে। UR আৰু আপোনালোকে OBC কেটেগৰী হ'লে আপোনালোকে 500 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে SC ST এক্স ছাৰ্ভিচমেন ফিমেল কেণ্ডিডেট হ'লে আপোনালোকে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ UR আৰু OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ 400 টকা আপোনালোকে এক্সামৰ পিছত আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু যিবোৰ আপোনালোকৰ SC ST এক্স ছাৰ্ভিচমেন ফিমেল কেণ্ডিডেট আছে, সেইসকলৰ আপোনালোকৰ এক্সামৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকৰ সম্পূৰ্ণ আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকে ৰেলৱে পুলিচৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে, আপোনালোকে চাব পাৰে 15 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 14 মে'লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।